ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকৰ বহুতে মোক ফোন মেছেজ কৰি আছিলে যে বিটিআৰ LPUP শিক্ষক নিযুক্তিৰ কাম কিমানখিনি হৈছে, যেহেতু সিলেকশন প্ৰসেস চলি আছে, অলৰেডি কামখিনি কমপ্লিট হৈছেই। তো বহুতৰ প্ৰশ্ন আছিল যে মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব। তো মই একচুৱেলি এইটো টপিকৰ ওপৰত ভিডিঅ' বনাম বুলি ভবাই নাছিলোঁ, কিন্তু কিছু অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টি বনোৱা হৈছে। তো ভিডিঅ'টি শেষলৈ চাব আৰু কিছু কথা আপোনালোকৰ লগত মুকলিকৈ আজিৰ ভিডিঅ'টিত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টি বনোৱাৰ আৰু এটা কাৰণ এইটোৱে যে বহুতো ইউটিউব চেনেল বা হোৱাটছআপ ফেচবুকৰ গ্ৰুপত আপোনালোকৰ বিভিন্ন ধৰণৰ ডেট মেনশ্যন কৰি ভিডিঅ' বনোৱা দেখা যায়, নাইবা হোৱাটছআপ গ্ৰুপত আপোনালোকক ডেট এটা কৈ সেই ডেট মতে মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি তেওঁলোকে প্ৰচাৰ কৰে। কিন্তু সেই ডেটৰ কোনো অথেণ্টিক চ'ৰ্চ নাথাকে, আনুমানিক ডেট এটা তেওঁলোকে মেনশ্যন কৰি ভিডিঅ' বনায়। কিন্তু তাৰ মাজতো বহুতো কেণ্ডিডেট এনেকুৱাও আছে যে সেই ডেটটো অথেণ্টিক বুলি ভাবি এটা আশা পালি থাকে যে সেই ডেট মতে মেৰিট লিষ্ট দিব বা ফলাফল ঘোষণা কৰা হ'ব। কিন্তু তাৰপিছত কি হয়, ডিসএপইণ্টমেণ্ট এটা দেখা দিয়ে, কাৰণ মই নিজেও সেইটো ফেজ পাৰ কৰি আহিছোঁ। তো চাওক, বহুতে বহুত ধৰণৰ ডেট মেনশ্যন কৰি আহিছে ইমান দিনে। ভেৰিফিকেশ্যন চলি থকা অৱস্থাৰ পৰাই বহুতে ভিডিঅ' বনাই আছে ভিউছৰ কাৰণে। তো আমাৰ BTCC প্ৰমোদ বৰাই অলৰেডি এসপ্তাহৰ ভিতৰত মানে লিষ্ট দিব বুলি কৈছে, কিন্তু তেখেতৰ কথাটো আমি বিলিভ নকৰোঁ। আগতেও প্ৰমাণ পাইছোঁ যে তেওঁৰ কথা মতে কাম নহয়। তো BTCC নিজেই যিখিনি কথা কয় সেইখিনিৰো অথেণ্টিচিটি নাই। তো আপোনালোকে কেনেকৈ বিলিভ কৰে যে ইউটিউব চেনেল নাইবা ফেচবুক হোৱাটছআপৰ যি গ্ৰুপৰ পৰা ইনফৰমেশ্যন পায় সেইখিনি অথেণ্টিক বুলি কেনেকৈ বিলিভ কৰে? বিলিভ নকৰিব, কাৰণ যিটো ডেট তেওঁলোকে মেনশ্যন কৰে সেইটোৰ কোনো অথেণ্টিক চ'ৰ্চ নাথাকে। আনুমানিক ডেট এটা মেনশ্যন কৰি জাষ্ট ভিডিঅ' বনায়। তো মই আপোনালোকৰ লগত আজিৰ ভিডিঅ'টিত এইখিনি কথা শ্বেয়াৰ কৰিম যে অফিচৰ পৰা যিখিনি ইনফৰমেশ্যন পাইছোঁ সেইখিনি শ্বেয়াৰ কৰিম। তো অফিচৰ লগত ডিছকাছ কৰোঁতে তেওঁলোকে অকল LPUPৰ কথাই কোৱা নাছিল, LPUPৰ লগতে 4th গ্ৰেড 3rd গ্ৰেড লগতে GT কিছু পোষ্ট এতিয়াও ভেকেণ্ট হৈ আছে। গোটেইখিনি পোষ্টৰ কথা একেলগে তেওঁলোকে মেনশ্যন কৰিছিল। LPৰ বিশেষকৈ LP আৰু UP তেওঁলোকে অতি সোনকালে লিষ্টখন পাব্লিছ কৰিব। অফিচৰ পৰা কোৱা মতে 10 আগষ্টৰ ভিতৰত LPUPৰ যি মেৰিট লিষ্ট সেইটো পাব্লিছ হ'ব, আৰু 15 আগষ্টৰ আগতে যিখিনি GT মানে ৰৈ যোৱা পোষ্ট আছে সেইখিনি, আৰু 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্টখিনিও 15 আগষ্টৰ আগতে যিমান পোষ্ট আছে গোটেইখিনিৰ কাৰণে এপইণ্টমেণ্টৰ ব্যৱস্থা কৰিব বুলি কৈছে। তো আপোনালোকে জানে যে 20 আগষ্টৰ পৰাই মডেল কোড অফ কণ্ডাক্ট BTCত লাগু হ'ব। তো তাৰপিছতো গম পায় যে কোড অফ কণ্ডাক্ট লাগিলে যিমানখিনি এপইণ্টমেণ্ট আছে গোটেইখিনি কি হ'ব, হল্ড হৈ যাব। মানে এপইণ্টমেণ্ট তেতিয়া যিটো প্ৰচেছ সেইটো প্ৰচেছ বন্ধ হৈ থাকিব। নেক্সট গভৰ্ণমেণ্ট যদি বেলেগ আহে তো সেইখিনি কাম নেক্সট গভৰ্ণমেণ্টে কৰিব। তো তেওঁলোকে বিচাৰিছে যে অতি সোনকালে মানে 15 আগষ্টৰ আগতে যিমানবোৰ পোষ্ট আছে, LPUP হওক, GT হওক আৰু 4th গ্ৰেড 3rd গ্ৰেড হওক, গোটেইখিনি তেওঁলোকে পোষ্ট 15 আগষ্টৰ ভিতৰত মানে এপইণ্টমেণ্ট দি শেষ কৰিব। তো LPUPৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে নিশ্চিত থাকক, 10 আগষ্টৰ ভিতৰত যিখিনি এপইণ্টমেণ্ট আছে গোটেইখিনিৰ কাৰণে মেৰিট লিষ্ট উলিয়াব। বাকী ডিপাৰ্টমেণ্টৰ যিখিনি পোষ্ট আছে ভেকেণ্ট পোষ্ট গোটেইখিনি 15 আগষ্টৰ ভিতৰত এপইণ্টমেণ্ট দিয়া হ'ব। আৰু সদশেষত আপোনালোকক এডভান্স কংগ্ৰেচুলেশ্যন দিছোঁ, যিসকলে বহুত বেছি কষ্ট কৰি ইমান দিনে চাকৰি এটাৰ কাৰণে যুঁজি আছিল, আৰু আপোনালোকে সফল হওক তাৰ বাবে এডভান্স কংগ্ৰেচুলেশ্যন। তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভিডিঅ'টি ভাল পালে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। মই সদায় আপোনালোকৰ লগত কিছু ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ,
তো আজিৰ কাৰণে ইমানতে সামৰিছোঁ।